ধৰালৈ মা দেৱী দুৰ্গা নামি আহিলে আৰু বিধিগত ৰীতি নীতিৰে ষষ্ঠীৰ বেদীত দেৱী প্ৰতিষ্ঠা হ'ল। চৌদিশে দুৰ্গা পূজাৰ বিভিন্ন ধৰণৰ আয়োজন যদিও এইবাৰ পূজাৰ কিন্তু ব্যতিক্ৰম, কাৰণ জুবিনদাবিহীন পূজাৰ কাৰণে এইবাৰ কেনেধৰণৰ পৰিস্থিতি আমি সকলোৱে দেখিছোঁ, সকলোৱে বুজিছোঁ। আৰু প্ৰতিখন পূজাস্থলীতেই জুবিনদাক স্মৰণ কৰি যিহেতু তেওঁলোকে পূজা আৰম্ভ কৰিছে, এই মুহূৰ্তত আমি আঠগাঁৱৰ পূজাৰ পৰা পৰিৱেশ দেখুৱাই আছোঁ। তেওঁলোকৰ থিম বনাইছে এইবাৰ হেৰি পটাৰ, আৰু এই ধৰণে তেওঁলোকে পূজাৰ যি মণ্ডপ, সেই মণ্ডপ তৈয়াৰ কৰিছে। কাৰণ কিছু সময় পূৰ্বে ইয়াত মণ্ডপ যিহেতু মুকলি কৰা হৈছে আৰু ভিতৰত যি ধৰণে আচলতে দেৱীক তাত প্ৰতিষ্ঠা কৰা হৈছে, তাত যি ধৰণৰ পূজা সেয়া চলি আছে। আৰু লোক বিভিন্নজন আহিছে যদিও কিন্তু পূজা বুলি ক'লে আচলতে দুৰ্গা পূজাৰ যি ধৰণৰ পৰিৱেশ আমি বিগত সময়ত দেখোঁ বা ক'বলৈ আমি উৎসাহিত হওঁ, কিন্তু এইবাৰ আচলতে পূজা যদিও আহিছে, মানুহ যদিও আহিছে, পূজাৰ যদিও ভিৰ আমি দেখুৱাইছোঁ, তথাপিও কিন্তু যেন ক'ৰবাত যেন শূন্যতা, এনেধৰণেই মনোভাৱ এতিয়া সকলো। কিন্তু যিহেতু পৰম্পৰা, চৌদিশে এনেধৰণৰ পৰম্পৰাৰে মাক আদৰি অনা হৈছে, গতিকে পৰম্পৰাও আমি দেখুৱাব লাগিব। আৰু তাৰ সমান্তৰালকৈ আমি জানোৱেই পৰিৱেশ পৰিস্থিতি এইবাৰ কেনেধৰণৰ। দুৰ্গা পূজাৰ বিভিন্ন ধৰণৰ পেণ্ডেল যদিও বনোৱা হৈছিলে, কিন্তু পূজাৰলৈ লোক আহিছে যদিও ক'ৰবাত যেন কিবা শূন্যতা এনেধৰণৰ অনুভৱ হৈ আছে। সকলোৱে জুবিনদাক স্মৰণ কৰি আপোনালোকে মঞ্চ মুকলি কৰিছে, কি ক'ব বিচাৰিব? মানে প্ৰথমতে আমি এখন কণ্ঠশিল্পীয়ে আমি হেৰাই পাইছোঁ, আৰু সেইবাবে আমি যি উৎসাহ আগৰ যোৱা বছৰ আছিলে সেই উৎসাহ এবাৰ নাই। যিহেতু আমি পূজা চাব আপুনি মণ্ডপত মানে আজিৰ দিনত বহুত ভিৰ থাকে, কিন্তু আজিৰ দিনত ইমান ভিৰ নাই, সেইটোৱে ক'ব বিচাৰিছোঁ আপোনাক। এই ধৰণে তেওঁলোকে পূজাৰ যিসকল কমিটিৰ লোক তেওঁলোকে কৈছে যে এইটো দিনত যি ধৰণে আচলতে লোকসকলে ভিৰ কৰে, সেই তেনেধৰণৰ ভিৰ নাই বুলি তেওঁলোকে এটা অনুভৱ কৰিছে। আচলতে এই অনুভৱ আজি প্ৰতিজনৰে। কিন্তু এটা কথা ক'ব লাগিব যে ধৰালৈ দেৱী মাৰ যি আগমন হয়, সেই আগমনৰ কাৰণে যি ধৰণে আচলতে দেৱী মাক আবাহন কৰা হয়, সেয়া হৈছে অসূয়া অপৃতি যি শক্তি, সেই শক্তি যাতে নাশ হওক, সেইকাৰণে ধৰালৈ দেৱী মা নামি আহে। গতিকে যি ধৰণে অসূয়া অপ্ৰীতিৰ পৰিৱেশ চলি আছে, সেয়া যাতে নাশ হওক, সেয়াও সকলোৱে বিচাৰিছে। আৰু এনেধৰণে আমি পূজাৰো পৰিৱেশ দেখুৱাই যাম। এয়া হৈছে আঠগাঁও সাৰ্বজনীন পূজা কমিটি, তেওঁলোকৰ হেৰি পটাৰ তেওঁলোকৰ থিম। আৰু হেৰি পটাৰ তেওঁলোকৰ যিসমূহ চৰিত্ৰ, যিসমূহ লাইভ কেৰেক্টাৰ, সেই কেৰেক্টাৰসমূহক এই ধৰণে তেওঁলোকে দেখুৱাইছে। কণ যিসকল ল'ৰা ছোৱালী, তেওঁলোকে যিহেতু এনেধৰণৰ চৰিত্ৰৰ প্ৰতি, এনেধৰণৰ কেৰেক্টাৰৰ প্ৰতি যথেষ্টভাৱে আকৰ্ষিত হোৱা দেখা যায়। গতিকে এনেধৰণে এতিয়া ইয়ালৈ যিসকল লোক, সেই লোকসকল আহিছে। আমি কৈছোঁৱেই যে পূজাৰ এইবাৰ যি ধৰণৰ পৰিৱেশ, আচলতে পৰিৱেশ এইবাৰ সুকীয়া, কাৰণ ৰাজ্যত কেনেধৰণৰ পৰিস্থিতি হৈ আছে আমি জানোৱেই। কি ক'ব বিচাৰিব? আমি চবে জানো কি আমাৰ আসামৰ ডাঙৰীয়া জুবিন দাই আমাৰ পাছত আমাৰ লগত নাই এতিয়া, কিন্তু আমিতো সেইটোৱে ভাবিছোঁ, চেষ্টা কৰিছোঁ কি আমি পূজাটো আৰামছে কৰেগা পূজা কো, আৰু ফিৰ সবকো পূজা দিখায়েগা। এই ধৰণে এতিয়া কৈছে সকলোৱে। আমি কৈছোঁ যে পূজাৰ মণ্ডপৰ যি পৰিৱেশ, সেই পৰিৱেশ আমি দেখুৱাই যাম। আৰু যি ধৰণে কোৱা হৈছে যে ষষ্ঠীৰ বেদী আজি, কাৰণ দেৱীৰ যি ধৰণৰ বিধিগত পূজা, সেই পূজা অৰ্চনা ইয়াত চলি আছে। কাৰণ কিছু সময়ৰ পূৰ্বে আমি কৈছোঁৱেই যে বিধিগত যি পূজা অৰ্চনা, সেই পূজা অৰ্চনা ইয়াত চলিছে, ষষ্ঠীৰ পূজা। আৰু ষষ্ঠীৰ বেদীত দেৱীৰ যিটো প্ৰতিষ্ঠা হ'ল, গতিকে যি ধৰণে আধ্যাত্মিক যি ধৰণৰ ৰীতি নীতি আছে, সেই নীতি নিয়মেৰে দেৱীৰ ষষ্ঠীৰ পূজা যিহেতু হৈ গ'ল। আৰু মা দুৰ্গাক এনেধৰণে এতিয়া সকলোৱে বিচাৰিছে, সকলোৱে চাব বিচাৰিছে, সকলোজন লোক আহিছে। আজি ষষ্ঠীৰ বেদীত দেৱী প্ৰতিষ্ঠা হ'ল, সকলোৱে পূজা চাবলৈ আহিছে। কিয় बोलेंगे? आप बोलिए। इस पूजा के बारे में, हाँ, ये पंडाल बहुत अच्छा बनाया इन्होंने, ये कॉन्सेप्ट बहुत अच्छा है, और कॉन्सेप्ट के साथ जो मतलब तालमेल बिठाया, ये बहुत अच्छी तरह से किया है। ये बच्चों के लिए ज्यादा अच्छा लग रहा है बेटे। আমি ইয়াক আঠগাঁও পূজাৰ যি পৰিৱেশ, সেই পৰিৱেশ দেখুৱাইছোঁ। সুন্দৰভাৱে ইয়াত দেৱীৰ প্ৰতিমা
দেৱীৰ প্ৰতিমা চাইছে সকলোৱে ষষ্ঠীৰ পূজা যিহেতু চলিছে গতিকে সকলোৱে ইয়াত প্ৰসাদো যিহেতু লৈছে দেৱী মাৰ ষষ্ঠী পূজাৰ যি প্ৰসাদ আৰু আমি কৈছোৱে যে যিটো আচলতে উদ্দেশ্যে প্ৰতি বছৰে দেৱী মা ধৰালৈ নামি আহে সেয়া হৈছে অসূয়া অপৃতি যিসমূহ শক্তি সেইসমূহ শক্তি বিনাশ কৰি যাতে শান্তি প্ৰতিষ্ঠা হওক সকলো যাতে ভালে থাকক সেয়াই যিহেতু সকলোৱে বিচাৰে আৰু পূজাৰ আনন্দ এনেধৰণৰ যি পৰিৱেশ সেই পৰিৱেশ আমি কৈছোঁ যে আমি দেখুৱাই যাম ইয়াৰ ভিতৰত তেওঁলোকে যি ধৰণে ইয়াত এইবাৰ মণ্ডপ নিৰ্মাণ কৰিছে সেয়া তেওঁলোকৰ প্ৰতি বছৰৰ থিম থাকে লাখ লাখ টকা তেওঁলোকৰ বাজেট থাকে গতিকে সেনেধৰণেই পূজাৰ পৰিৱেশ চলি থাকিছে গুৱাহাটী মহানগৰী এইকেইটা দিনত এনেধৰণে পৰিৱেশ চলি থাকিব আৰু এই পৰিৱেশৰ যিহেতু এইবাৰ বিশেষভাৱে আমি কৈছোঁৱেই যে পূজাৰ যি আনন্দ উৎসাহ সেই আনন্দ উৎসাহত যেন ক'ৰবাত শূন্যতা আছে সেয়া সকলোৱে অনুভৱ কৰিছে কিন্তু তথাপিও যিসকল লোক তেওঁলোকে ওলাই আহি এনেধৰণেই যিসমূহ তেওঁলোকে মণ্ডপ বনাইছে বা যিসমূহ পূজা কমিটিয়ে এইবাৰ পূজা আয়োজন কৰিছে সেইবোৰো এই ধৰণে উপভোগ কৰিছে আমি ভিতৰত কৈছোঁৱেই যে হেৰি পটাৰৰ যিসমূহ লাইভ কেৰেক্টাৰ সেই কেৰেক্টাৰসমূহক তেওঁলোকে এই ধৰণে ইয়াত দেখুৱাইছে গতিকে আমি যিসকল লোক পূজা চাবলৈ আহিছে তেওঁলোকৰ লগত কথা পাতিও যাম আৰু যিসমূহ ইয়াৰ পৰিৱেশ সেই পৰিৱেশো দেখুৱাই যাম বাইদেউ ক'ৰ পৰা আহিছে বৰ্ষাপাৰা কেনেকুৱা লাগিছে তেওঁলোকৰ ইয়াত লাইভ ভাল বাচ্চাবিলাকে বহুত এণ্টাৰটেইনিং পাইছে আৰু ভাল লাগিছে এটা নিউ কনচেপ্ট ওলাইছে পূজা এবাৰ যথেষ্টভাৱে সকলোতে খুব ধুনীয়াকৈ সজাইছিলে কিন্তু পৰিৱেশটো এবাৰ সকলো কি ক'ব বিচাৰে জুবিন গাৰ্গৰ কাৰণেতো বেয়া লাগি আছে যেন কিবা খালী খালী এনেধৰণৰ লাগিছে এইটোতো লাগিছে ইমান চাব চবতে চাব যে চব পাণ্ডালত মানে চব জুবিন গাৰ্গৰ কাৰণে এটা এইটো কৰিছে আৰু চবে কৈছে তেওঁলোকে যে পূজাৰ কাৰণে তেওঁলোকে ওলাই আহিছে সকলোৱে চাব বিচাৰে কাৰণ বহু আশাৰে এইবাৰ গুৱাহাটীৰ পূজা কমিটিৰ যিসমূহ আছে তেওঁলোকে এই পূজা আয়োজন কৰিছিলে কিন্তু হঠাৎ যি এটা খবৰে আচলতে সকলোকে জোকাৰি গ'ল সেই পৰিৱেশ এতিয়াও যিহেতু সকলোৰে মনে মনে আছে সেই যি ধৰণৰ তেওঁলোকৰ দুখ সেই দুখ সকলোৰে মনে মনে আছে কিন্তু পূজাৰ মণ্ডপ তেওঁলোকে এই ধৰণে সেই দুখৰ মাজতো যিহেতু চাবলৈ আহিছে কাৰণ এটা কথাই আমি ক'ব লাগিব যে কাৰণ দেৱীৰ আগমন আমি বাৰম্বাৰ এই কথাই উল্লেখ কৰিছোঁ কাৰণ ধৰালৈ দেৱী আগমন কৰা যি নিয়ম সেই নিয়ম আচলতে এই কাৰণেই প্ৰতি বছৰে চলি থাকে যাতে অসূয়া অপৃতি যিসমূহ শক্তি সেইসমূহ শক্তিক বিনাশ কৰি যাতে সকলোতে শান্তি প্ৰতিষ্ঠা কৰিব পাৰে এনেধৰণেই যিহেতু সকলোৱে কামনা কৰে গতিকে এইবাৰো আশা কৰিছে সকলোৱে দুৰ্গতি নাশিনী মহিষমৰ্দিনী দেৱী দুৰ্গাই যিসমূহ অসূয়া অপৃতি শক্তিয়ে আচলতে সমাজখনক গ্ৰাস কৰি আছে সেই অসূয়া অপৃতি শক্তি যাতে বিনাশ হওক সকলোতে যাতে শান্তি হওক আৰু যি পৰিৱেশৰ মাজত বৰ্তমান ৰাজ্যবাসী আছে অকল ৰাজ্যবাসী বুলি ক'লেই নহ'ব দেশজুৰি বিশ্বজুৰি যি ধৰণে এক জোকাৰণি সৃষ্টি হ'ল জুবিনদাৰ নোহোৱা হোৱাৰ এই ঘটনাই আৰু সেই ঘটনাত যাতে সকলোৱে উচিত বিচাৰ পাওক সেয়াই কামনা কৰিছে জুবিন দাই যাতে ন্যায় পাওক সেয়াও কামনা কৰিছে গতিকে পৰিৱেশৰ যি সমসাময়িকভাৱে আমি কৈছোঁৱেই যে যিহেতু দুৰ্গা পূজা আজিৰে পৰা আৰম্ভ হৈছে ষষ্ঠীৰ বেদীত দেৱী প্ৰতিষ্ঠা হৈছে গতিকে আমি গুৱাহাটী মহানগৰীৰ প্ৰতিখন পূজাস্থলীৰ পৰা পৰিৱেশ দেখুৱাই যাবলৈ যত্ন কৰিম যিসমূহ পূজা কমিটিয়ে তেওঁলোকে লাখ লাখ টকা বাজেটেৰে এনেধৰণে থিমসমূহ লৈ আহিছিলে সেই থিমসমূহ আমি দেখুৱাই যাবলৈ যত্ন কৰিম আৰু যিসকল লোক আছে সেই লোকসকলৰ লগত কথা পাতি যাবলৈ যত্ন কৰিম যিহেতু তেওঁলোকে ইয়াত খুব সুন্দৰকৈ মন্দিৰৰ ভিতৰত যেনেধৰণে বাহিৰত যিধৰণে ৰাখিছে ভিতৰতো ইয়াত খুব সুন্দৰকৈ এনেধৰণে জুবিন দাক শ্ৰদ্ধাঞ্জলি দিয়া হৈছে কাৰণ যিসমূহ লোক ইয়ালৈ পূজা চাবলৈ আহিছে তেওঁলোকে মণ্ডপ চাইছে ইয়াৰ ভিতৰৰ যিসমূহ পৰিৱেশন কাৰণ হেৰি পটাৰ কেৰেক্টাৰ যিহেতু তেওঁলোকে দেখুৱাইছে সেইসমূহ চাইছে কিন্তু পূজাস্থলীৰ ভিতৰত সোমাই অহাৰ লগে লগে জুবিন দাৰ কাৰণে যি একাজলি শ্ৰদ্ধাঞ্জলি সেই শ্ৰদ্ধাঞ্জলিৰ কাৰণেও তেওঁলোকে এই ধৰণে ব্যৱস্থা কৰিছে গতিকে কোনোৱে যাতে নাভাবে আৰু কোনোৱে ভবাও নাই যে শাৰদীয় দুৰ্গা পূজাৰ মাজত জুবিন দাৰ যি অনুভৱ সেই অনুভৱ যে ক'ৰবাত হেৰাই যাব সেয়া অসম্ভৱ কথা গতিকে এই পৰিৱেশৰ মাজত দেৱী মাৰ মাজত সকলোৱে সেই বিচাৰিছে দেৱী যি উদ্দেশ্যে ধৰালৈ নামি আহে সেই উদ্দেশ্যেই যাতে সফল হওক সেয়াই সকলোৱে বিচাৰিছে এই ধৰণে আমি কৈছোঁ যে এয়া
খুব সুন্দৰকৈ তেওঁলোকৰ যিসমূহ এইবাৰৰ থিম হেৰি পটাৰ, সেই হেৰি পটাৰৰ যিসমূহ কেৰেক্টাৰ ইয়াত যিধৰণে তেওঁলোকে ইয়াক আয়োজন কৰিছে, এনেধৰণে সকলোৱে ইয়াত সেইসমূহ চাইছে। আৰু দেৱী মাৰ যি সুন্দৰ যি প্ৰতিমা, সেই সুন্দৰ প্ৰতিমা এনেধৰণে সকলোৱে চাইছে আৰু সকলোৱে একেমুখে এই কথাই কৈছে যে যদিও বা পূজাৰ আনন্দত তেওঁলোক আহিছে, কিন্তু সেই পৰিৱেশ যেন ক'ৰবাত নাই। সেয়া পূজা আয়োজকসকলেই হওক বা যিসকল লোক তেওঁলোকেও সেই কথাই আচলতে কৈছে। আৰু এনেধৰণে এতিয়া দেৱীৰ প্ৰতিমা সকলোৱে চাইছে আৰু এই যি ধৰণে আচলতে দেৱী দুৰ্গা ধৰালৈ নামি আহিছে, মহিষমৰ্দিনী মা দেৱী দুৰ্গা, এনেধৰণে এতিয়া গোটেইকেইটা দিন তেখেতৰ পূজা অৰ্চনা চলিব। আৰু এনেধৰণেই দেৱী দুৰ্গাৰ পূজা অৰ্চনাৰ মাজেৰেই যিহেতু সকলোৱে দেৱী মালৈ কামনা কৰিব যাতে অসূয়া অপৃতিসমূহ শক্তি নাশ কৰি যিধৰণে আচলতে দেৱীয়ে অসুৰক বধ কৰিছিলে, সেনেধৰণেই যাতে পৰিৱেশৰ সূচনা হওক, শান্তি যাতে সকলোতে থাকক, সেয়াই সকলোৱে কামনা কৰিছে। আৰু এনেধৰণেই গুৱাহাটী মহানগৰীৰ বিভিন্ন পূজা মণ্ডপৰ পৰা আমি পৰিৱেশসমূহ দেখুৱাই যাম, কাৰণ গুৱাহাটী মহানগৰীৰ পূজা বুলি ক'লে আচলতে বিভিন্ন ধৰণৰ তেওঁলোকৰ মাজত আনন্দ উৎসাহ থাকে, বিভিন্ন ধৰণৰ থিম থাকে। কিন্তু আমি কৈছোৱেই যে এইবাৰ পূজা বিশেষ, কাৰণ জুবিন দাবিহীন এইবাৰ শাৰদীয় দুৰ্গোৎসৱ। গতিকে এই শাৰদীয় দুৰ্গোৎসৱত এই ধৰণে সকলোৱে কামনা কৰিছে, ধৰালৈ দেৱী দুৰ্গা নামি আহিছে আৰু সকলোতে যাতে শান্তি প্ৰতিষ্ঠা কৰি দেৱী দুৰ্গা এনেধৰণে সকলোৱে পূজা অৰ্চনা দিব পাৰে, সেয়াই সকলোৱে কামনা কৰিছে।